নমস্কাৰ গাইজ, মই ৰাজেশ কুৰ্মী। বৰ্তমান 2 দিনৰ আগতে মই যোৰহাট মেডিকেল কলেজৰ ওপৰত চিকিউৰিটি গাৰ্ডৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তেওঁলোকৰ বিহেভিয়াৰৰ ওপৰত তেওঁলোক মিছবিহেভিয়াৰ কৰে, এটেণ্ডেণ্টৰ ওপৰত কৰে পেচেণ্টৰ লগতো কৰে। তেওঁলোক খুব বেয়া ব্যৱহাৰ কৰে তেওঁলোক। আৰু সেই মোৰ ভিডিঅ' চাই ভাইটি এজনে ভিডিঅ' এটা কৰিছিলে, দাদা বাইদেউ এগৰাকী। তেওঁ পেচেণ্টক কৈছে পেচেণ্ট লৈ ঘৰলৈ গুচি যোৱা। তেনেকুৱা আচলতে হয় জানো? আমি কিবা এটা বিপদৰ হ'লেহে মেডিকেললৈ যাওঁ, এনেইতো টাইম পাছ কৰিব নাযাওঁ মেডিকেললৈ। তেওঁলোকৰ ব্যৱহাৰ এনেকুৱা যেন তেওঁলোকে গোটেই মেডিকেলখন চলাই আছে নেকি, তেনেকুৱা টাইপত। যদি আমি সেৱা লাভ কৰিব নোৱাৰোৱেই হস্পিটেলখনত গৈ, তেওঁলোকৰ দাদাগিৰিয়ে শুনিব লাগে, তেন্তে আমি হস্পিটেল যোৱা লাভ আছে জানো? আৰু ক'ব গ'লে গোটেই অসমৰ যিমানে যোৰহাট মেডিকেল কলেজ গৈছে, তেওঁলোকৰ দাদাগিৰি চবে গম পায়। আৰু আপুনি নিজে মুখেৰে কৈছে যে নিশ্চয় কৈছে যে পেচেণ্টখন লৈ যাওক, কৈছে নে? মুখেৰে কৈছে নহয়, লৈ যাওক তেনেহ'লে এনেকৈ বুলি কৈছে নে আপুনি? যেতিয়া ভাইটিজন উপায় নাপায় ভিডিঅ' কৰিব ধৰিলে, তেতিয়া তেওঁলোকৰ মাত চেঞ্জ হৈ গ'ল। আৰু এনেকুৱা ব্যৱহাৰ কৰিলে আচলতে চবে মোবাইল ওলাই ভিডিঅ' কৰিবই লগা বাধ্য হৈ যায়। সেইকাৰণে আপোনালোকক চকু মেলি দিছোঁ, কিবা কাৰণত যদি চিকিউৰিটি গাৰ্ডে আপোনালোকক অপমান কৰে বা অসহ্য কৰে বা এনেকৈ কৰে, তেন্তে আপোনালোকে ভিডিঅ' কৰিব, যাতে তেওঁলোকৰ বিহেভিয়াৰটো গম পায়। কাৰণ তেওঁলোক ক'ব যে ভিডিঅ' নকৰিবা কয়, কিন্তু লাষ্টত তেওঁলোকৰ ব্যৱহাৰ চাব কি, ইমানে বেয়া ব্যৱহাৰ। মানুহ এজন থাকিব নোৱাৰে, ভাল মানুহ এজন। তো ইমান বেয়া ব্যৱহাৰ কৰে নেকি? আমি কিবা জুলুম কৰি যাওঁ নেকি বা কিবা হেৰি নেকি যে তেওঁলোক জেলৰ দৰে ব্যৱহাৰ কৰে? মেডিকেললৈ যাওঁ আমি চিকিৎসা লাভ কৰিবলৈ, কিন্তু তেওঁলোকৰ ব্যৱহাৰ চাই আমাৰ এনেকুৱা লাগে যেন আমি কিবা অপৰাধ কৰি আহিছোঁ। নমস্কাৰ গাইজ, মই ৰাজেশ কুৰ্মী। বৰ্তমান 2 দিনৰ আগতে মই যোৰহাট মেডিকেল কলেজৰ ওপৰত চিকিউৰিটি গাৰ্ডৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তেওঁলোকৰ বিহেভিয়াৰৰ ওপৰত তেওঁলোক মিছবিহেভিয়াৰ কৰে, এটেণ্ডেণ্টৰ ওপৰত কৰে পেচেণ্টৰ লগতো কৰে। তেওঁলোক খুব বেয়া ব্যৱহাৰ কৰে তেওঁলোক। আৰু সেই মোৰ ভিডিঅ' চাই ভাইটি এজনে ভিডিঅ' এটা কৰিছিলে, দাদা বাইদেউ এগৰাকী। তেওঁ পেচেণ্টক কৈছে পেচেণ্ট লৈ ঘৰলৈ গুচি যোৱা। তেনেকুৱা আচলতে হয় জানো? আমি কিবা এটা বিপদৰ হ'লেহে মেডিকেললৈ যাওঁ, এনেইতো টাইম পাছ কৰিব নাযাওঁ মেডিকেললৈ। তেওঁলোকৰ ব্যৱহাৰ এনেকুৱা যেন তেওঁলোকে গোটেই মেডিকেলখন চলাই আছে নেকি, তেনেকুৱা টাইপত। যদি আমি সেৱা লাভ কৰিব নোৱাৰোৱেই হস্পিটেলখনত গৈ, তেওঁলোকৰ দাদাগিৰিয়ে শুনিব লাগে, তেন্তে আমি হস্পিটেল যোৱা লাভ আছে জানো? আৰু ক'ব গ'লে গোটেই অসমৰ যিমানে যোৰহাট মেডিকেল কলেজ গৈছে, তেওঁলোকৰ দাদাগিৰি চবে গম পায়। আৰু আপুনি নিজে মুখেৰে কৈছে যে নিশ্চয় কৈছে যে পেচেণ্টখন লৈ যাওক, কৈছে নে? মুখেৰে কৈছে নহয়, লৈ যাওক তেনেহ'লে এনেকৈ বুলি কৈছে নে আপুনি? যেতিয়া ভাইটিজন উপায় নাপায় ভিডিঅ' কৰিব ধৰিলে, তেতিয়া তেওঁলোকৰ মাত চেঞ্জ হৈ গ'ল। আৰু এনেকুৱা ব্যৱহাৰ কৰিলে আচলতে চবে মোবাইল ওলাই ভিডিঅ' কৰিবই লগা বাধ্য হৈ যায়। সেইকাৰণে আপোনালোকক চকু মেলি দিছোঁ, কিবা কাৰণত যদি চিকিউৰিটি গাৰ্ডে আপোনালোকক অপমান কৰে বা অসহ্য কৰে বা এনেকৈ কৰে, তেন্তে আপোনালোকে ভিডিঅ' কৰিব, যাতে তেওঁলোকৰ বিহেভিয়াৰটো গম পায়। কাৰণ তেওঁলোক ক'ব যে ভিডিঅ' নকৰিবা কয়, কিন্তু লাষ্টত তেওঁলোকৰ ব্যৱহাৰ চাব কি, ইমানে বেয়া ব্যৱহাৰ। মানুহ এজন থাকিব নোৱাৰে, ভাল মানুহ এজন। তো ইমান বেয়া ব্যৱহাৰ কৰে নেকি? আমি কিবা জুলুম কৰি যাওঁ নেকি বা কিবা হেৰি নেকি যে তেওঁলোক জেলৰ দৰে ব্যৱহাৰ কৰে? মেডিকেললৈ যাওঁ আমি চিকিৎসা লাভ কৰিবলৈ, কিন্তু তেওঁলোকৰ ব্যৱহাৰ চাই আমাৰ এনেকুৱা লাগে যেন আমি কিবা অপৰাধ কৰি আহিছোঁ।